Sagrada Kaba Kutejita Jagatang Pada Kudevam Dushta Danava Rako ताल एक ताल एक ताल শান্তি স্থাপনৰ বাবে নিত্য অনন্তৰ আদেশত গোলক ধাম এৰি মৰ্ত্যলোকত হলো অৱতাৰ মামা কংসকে আদি কৰি যত মানে ককুলত প্ৰৱেশিলে অসুৰ দানৱ সকলোকে মই কৰিলো নিধন যমুনাৰ তীৰত আয়োজন কৰি ৰখা মহাৰাগ প্ৰেম ভক্তি গোপিনীৰ মাজত কইল প্ৰদান বৰ্তমান মোৰ পৰম ভক্ত পাঞ্চজন্যৰ মুক্তিৰ ব্যৱস্থা কৰিব লাগিব যাও মই এই বিষয়ে দাদাৰ লগত আলোচনা কৰোঁগৈ
দাদা তুমি ইয়াত অকলে অকলে কি ভাবি আছা? দাদা যাদৱ বংশত জন্ম লৈছোঁ পৃথিৱীত শান্তি স্থাপনৰ বাবে। পৃথিৱীত ধৰ্ম স্থাপন নকৰিলে আমাৰ কৰ্তব্য সাধন নহয় দাদা। কৃষ্ণ দাদা যদুবংশে অৱতাৰ আমাৰ শান্তি স্থাপনৰ বাবে। তাক মই জানো ভালদৰে। যত মানে অসুৰ অত্যাচাৰী আছিল মথুৰাত নিপাত কৰিলো এই হলধৰে। কোৱা আৰু ক'ত আছে যাদৱৰ শত্ৰু? মুহূৰ্ততে শেষ কৰো ধৰিত্ৰীৰ পৰা। আছে আছে দাদা। মামা কংসক নিধনৰ অপৰাধত মহাপৰাক্ৰমী জৰাসন্ধই কালযবন শিশুপাল আদি বীৰকণৰ লগত মিলি আক্ৰমিব পাৰে মথুৰাৰ নগৰ। সেইবাবে আমি সাজু হৈ থকাৰ প্ৰয়োজন। ভাই কৃষ্ণ দাদা আৰু প্ৰকাশ নকৰিব দানৱৰ পৰাক্ৰম। এই মহাবীৰ হলধৰে প্ৰকাশী অতুল বিক্ৰম নিৰ্মূল কৰিম শিয়ালৰ দল এটি পলকতে। আদেশ কৰ ভাই দানৱৰ তেজেৰে ৰাঙলী কৰি দুই হাত শান্ত কৰো মোৰ অশান্ত হিয়াক। ক্ষান্ত হোৱা দাদা। আহক দানৱ মথুৰাৰ নগৰ। সকলোটি লৈ পাব আমাৰ হাতত। শুনিছো জৰাসন্ধ মহাবীৰ ৰাজ চক্ৰৱৰ্তী ৰজা বুলি ডুবাই দিব ৰাজ্য জান লবি অতল গৰ্ভত। পৰীক্ষা কৰো কৃষ্ণ আৰু কত শক্তি আছে তাৰ বাহু যুগলত। কৃষ্ণ মাত্ৰ এবাৰ আদেশ দিয়া মোক। দাদা নহ'ব অধৈৰ্য। অসাধ্য নহয় তোমাৰ জানো ভালদৰে। সেইদিন সমাগত। গতিকে যদুধাৰ গণৰ লগত আলোচনা কৰি যমৰ সজ্জা ৰচনা কৰোঁগৈ ব'লা দাদা। ব'লা ভাই তোমাৰ ইচ্ছাই পূৰ্ণ হওক।
শ্ৰদ্ধা শিষ্যগণ, দেৱাংগ গুৰুদেৱ প্ৰভুৰ আৰতিৰ সকলো দ্ৰব্য যোগাৰ কৰি ৰাখিছানে? আছে গুৰুদেৱ, সকলো যোগাৰ কৰিয়েই ৰাখিছো। তেন্তে লৈ আনা দেৱাংগ। ভাল গুৰুদেৱ। লওক গুৰুদেৱ। শান্তকারং ভুজগশয়ন পদ্মনাভং সুরেশং বিশ্বধারং গগন সদৃশং মেঘবর্ণং সুরেশং। ওম রামকৃষ্ণায় নমঃ। ওম রামকৃষ্ণায় নমঃ। ওম রামকৃষ্ণায় নমঃ। হে দয়াময়, আজি কত যুগ ধৰি তোমাৰ এই চৰণত মই কৰিছো বন্দনা। ইচ্ছা মাথো তোমাক শিষ্যৰূপে পাবলৈ। হে নাৰায়ণ, জানো ভালদৰে তোমাক শিক্ষা দানৰ আমাৰ কি শক্তি আছে। ইচ্ছা মাথো তোমাৰ বাৎসল্য স্নেহেৰে তোমাৰ চৰণ সেৱা কৰা। হে দয়াময়, তোমাক শিক্ষা দানৰ আমাৰ নাই শক্তি। আমাৰ শতকোটি প্ৰণিপাত কৰিব গ্ৰহণ। শিষ্যসকল, গুৰুদেৱ তোমালোকৰ শিক্ষাদানৰ সময় সমাগত। দেৱাংগ গুৰুদেৱ প্ৰভুৰ সন্ধিয়াৰ আৰতিৰ সকলো দ্ৰব্য যোগাৰ কৰি ৰাখিবা। ভাল গুৰুদেৱ। ব'লা এতিয়া আমি নিজ কৰ্তব্যত হওঁ গ্ৰহণ। ব'লা ব'লা। জয় হৰি গোবিন্দ নাৰায়ণ ৰাম কে হব হৰি ৰাম ৰাম কে হব হৰি নারায়ণ 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 এ প্রথমে প্রণব ব্রহ্ম রূপী সনাতন সর্বয়ব তারণ কানন নারায়ণ জয় হরি গোবিন্দ নারায়ণ রাম কে হব হরি রাম রাম কে হব হরি
নারায়ণ 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 ভকতৰ প্ৰাণবন্ধু হে দীনমণি তোমার কি যে অপূর্ব লীলা গোলক ধামেরি মৈত্যত অবতার শৰতৰ পূৰ্ণিমাত ৰাসক্ৰিয়া কৰিলা তুমি গোপিনীৰ লগত দুষ্টক দমন আৰু ভক্তক ৰক্ষাৰ হেতু তুমি গোকুলত হৈছাৰ বিভাগ আৰু এই নাৰদৰ কৰ্তব্য হৈছে তোমাৰ ইচ্ছা আৰু লীলা প্ৰচাৰত সহায় কৰা নাৰায়ণ নাৰায়ণ হে পূৰ্ণ ব্ৰহ্ম নাৰায়ণ তোমাৰ এই কৃপাত যত মানে আছিল অসুৰ দানৱ সকলো নিধন হল ধনু যজ্ঞ আয়োজন কৰি কংসক তুমি কৰিলা নিধন তোমাৰ সঁচাকৈয়ে বৰ অদ্ভুত লীলা নাৰায়ণ নাৰায়ণ যাওঁ প্ৰভুৰ শ্ৰীচৰণ দৰ্শনৰ হেতু যাত্ৰা কৰোঁ মথুৰাপুৰীলৈ কৃষ্ণ ৰাসা ৰণ চিন্তি বেক হৃদয়ত সমস্ত ভূত নারায়ণ 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 কৃষ্ণ রাসা রণ চিন্তি বেক হৃদয়ত সমস্ত ভূতত নারায়ণ 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 নতুন যাত্ৰা আৰম্ভ হ'ব আৰু এই যাত্ৰাত দেৱৰক্ষীৰ প্ৰয়োজন হ'ব গতিকে দেৱৰক্ষীক স্মৰণ কৰি লওঁ আহা দাদা দেৱৰক্ষী দেৱৰক্ষী নারায়ণ 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 রাম কৃষ্ণ দৈৰে চৰণত জনাইছো প্ৰণিপাত কোৱা প্ৰভু কেইবাহেতু আহ্বান জনালা এই নিক্ষিণ নাৰদক শুনা দেৱৰক্ষী ভক্তৰ মনোবাঞ্ছা সিদ্ধি কৰিবৰ বাবে এইবাৰ আমি যাম শান্তি মুনিৰ আশ্ৰমলৈ মুনিয়ে আমাক শিষ্যৰূপে কৈছে কামনা গতিকে মুনিৰ আশ্ৰমত অস্ত শিক্ষাৰ লাভৰ হেতু আমি দুই ভাই কৰিম ভ্ৰমণ প্ৰভু যাৰ এটি কটাক্ষত বিশ্ব বিনাশ অৱশ্যমাপী হ'ব পাৰে যাৰ ইচ্ছাত বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টি আৰু পালন তেওঁলোকৰ একো গুৰুগৃহত শিক্ষাৰ প্ৰয়োজন নাৰায়ণ নাৰায়ণ চালনা কিয় কৰিছা প্ৰভু চালনা নহয় দেৱঋষি যদিবা সৃষ্টিৰ গৰাকী আমি তথাপিও সৃষ্টিৰ আদি আছে অন্ত আছে যদি আদি নাথাকে তেন্তে অন্ত ক'ত আনফালে গুৰু অবিহনে কোনো শিক্ষা সুফল লাভ কৰিব নোৱাৰে দেৱঋষি প্ৰভু তোমাৰ ইচ্ছাত বাধা দিবৰ শক্তি ক'ত পিছে ইয়াৰ পিছত কি কৰিবা প্ৰভু
দেৱৰক্ষী গুৰুৰ লাভ দ্বাৰা আৰু এক মহান কাৰ্য সাধন কৰিব লাগিব। পঞ্চজন্য মহাভক্ত মোৰ বৰ্তমান শাপগ্ৰস্ত ভক্তৰ মুক্তিৰ বাবে তোমাৰ সহায়ৰ প্ৰয়োজন। শুনা, পাঞ্চৰ দ্বাৰা গুৰুপুত্ৰ হৰণ, ব্ৰহ্ম হত্যা আৰু আমাকো বৈৰীভাৱে চিন্তা কৰিব লাগিব। আৰু এই কাৰ্যভাৰ তোমাৰ ওপৰত কৰিলোঁ অৰ্পণ। প্ৰভু, অনবৰতে তোমাৰে পূজাতে মগ্ন, অথচ তেওঁ কৰিব লাগিব গুৰু হত্যা, ব্ৰহ্ম হত্যা, গুৰুপুত্ৰ হৰণ আৰু প্ৰভুৰ বৈৰিতা। নাৰায়ণ নাৰায়ণ, নবুজিলোঁ প্ৰভু। শাপগ্ৰস্ত পাঞ্চজন্য আমাৰ পৰম ভক্ত সঁচা, কিন্তু বৈৰীভাৱে চিন্তিলে মুক্তি সহজে হয়। গতিকে গুৰুত্ব তিনি দুহৰ বাবে পাঞ্চজন্যই মুক্তি পাব দেৱ ঋষি। বুজিলোঁ প্ৰভু, তোমাৰ লীলাৰ আদি নাই অন্ত নাই। এই নাৰদৰ সৰ্বদুখ মাৰ্জনা কৰা প্ৰভু। দেৱৰক্ষী, যোৱা তুমি সাগৰৰ বক্ষলৈ, আমিও যাওঁ গুৰুৰ গৃহলৈ। পুনৰ লগ হ'ম কৰ্তব্য পথত। প্ৰভু, আশীৰ্বাদ কৰিব যাতে আপোনাৰ আদেশ পালন কৰিব পাৰোঁ। তথাস্তু। এখাতিছো মাধৱ মোৰ প্ৰাণ বান্ধৱ, ভকতিৰ অমিয়া দিয়া সুখতো দুখতো দয়াময় কৰিব দয়া, দয়াময় কৰিব দয়া। নারায়ণ নারায়ণ নারায়ণ, এ প্রভু ভগবন্ত অনন্ত ঈশ্বর প্রসন্ন জনতারণ, তুমি প্রিয়তম পরম দেবতা জানিয়া ললু শৰণ, জানিয়া ললু শৰণ। হৰি ৰাম 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 নারায়ণ নারায়ণ নারায়ণ। আহা দাদা, গুৰুৰ গৃহে যাত্ৰা কৰোঁ। ব'লা। নষ্ট শিক্ষা হেতু চনে ৰাম নাৰায়ণ, ৰাম নাৰায়ণ। আৰে শান্তি পৰি মুনি গৃহে কৰিলা গমন, আরে রাম হরি রাম হরি মুরারির অন্তর, মুরারির অন্তর। আয়ুষ্মান ভৱ, বহা সকল।
শিষ্যসকল, গুৰুদেৱ কৰ্তব্য সাধনৰ আগেই যে আমি ধ্যানস্থ অৱস্থাত ৰলো, তাৰ কাৰণ কি মনত আছেনে? আছে গুৰুদেৱ। ধ্যানে মনৰ দৃঢ়তা আৰু পাৰ্থিৱ চিন্তাৰ পৰা আঁতৰাই কৰ্তব্য সাধন কৰিবলৈ নতুন প্ৰেৰণা দিয়ে গুৰুদেৱ। হয় গুৰুদেৱ, আপুনি যে কৈছিল মনৰ চঞ্চলতা দূৰ কৰি একচিত্ত হ'বলৈ প্ৰথমে পদ্ম আসনত বহি সংযোগলৰ সন্মুখত দৃষ্টি ৰাখিবলৈ। উত্তম বাচাহত, তোমালোকৰ উত্তৰেৰে মোৰ অন্তৰ আনন্দত উৎফুল্লিত কৰিছে। শিষ্যগণ, গুৰুদেৱ তোমালোক মহিয়ান হোৱা। গুৰুদেৱ, এই আদিত্য সংসাৰত সকলো অসাৰ তেন্তে কোন নিত্য আৰু স্থায়ী বিহীন গুৰুদেৱ? তেন্তে এই প্ৰশ্নৰ ভেদ ভাঙি আমাক কৃতাৰ্থ কৰক। তেন্তে শুনা শিষ্যগণ, এই পৃথিৱীত থকা নদ নদী বৃক্ষ লতা সকলোৰে বিনাশ আছে। যেনেকৈ তোমাৰ আমাৰ দেহৰ ক্ষয় আছে, আৰু এই পৃথিৱী স্বজন কৰা যিজন হৈছে দিব্যজ্যোতি, যিজনৰ কোনো ক্ষয় নাই। বুজিছান শিষ্যসকল, যিজনৰ কোনো ক্ষয় নাই, সেইজনেই আমাৰ সকলোৰে দেহত সমভাৱে দৃষ্টি ৰাখে। তেন্তে এতিয়া কোৱা শিষ্যসকল, তেন্তে গুৰুদেৱ এই অনিত্য দেহ ধাৰণ কৰি কি লাভ? শুনা, এই অনিত্য অসাৰ সংসাৰত এই লাভ লোকচানৰ বিবেচনা নাই শিষ্যসকল। শুনা, লাভ লোকচানৰ বিবেচনা আমাৰ বিষয় নহয় শিষ্যসকল। পাৰ্থিৱ দেহৰ মূল উদ্দেশ্য হৈছে সৎকৰ্ম সাধন কৰা। যিজনে যতীন্দ্ৰিয় হৈ সদা সৰ্বদা স্থাৱৰ অস্থাৱৰ সকলোতে সমদৃষ্টি ৰাখে, যিজন বিনাশ হৈও অবিনাশ। তেন্তে এতিয়া কোৱাচোন শিষ্যসকল, অনিত্য অসাৰ শৰীৰৰ কিবা প্ৰয়োজন? কোৱা কোৱা শিষ্যসকল। প্ৰণাম গুৰুদেৱ, আমাৰ সংশয় দূৰ হৈছে। শুনা, লাহে লাহে অষ্টাচলত সূৰ্যদেৱে মেলানি মাগিছে। এতিয়া আমাৰো আৰতিৰ সময় হৈছে। দেৱাংগ, গুৰুদেৱ সন্ধিয়াৰ আৰতিৰ সকলো যোগাৰ কৰি ৰাখিবা। ভাল গুৰুদেৱ। উঠা শিষ্যসকল, ব'লা এতিয়া আমি নিজ কৰ্তব্যত অগ্ৰসৰ। ব'লা শিষ্যসকল। কৃষ্ণ বাহনী Bira
পুত্ৰী সাগৰ গৰ্ভত সাগৰৰ বাহিৰে নাই মোৰ ক'ত স্থানেই তিনি লোকত স্বৰ্গৰ নন্দন কাননত সুভাৰ সৈতে বুটাই কৰিছে বিশ্ৰাম আৰু মই এটি সামান্য দুখৰ বাবে শিৰে লৈ দেৱতাৰ অভিশাপ পুৰী গৰ্ভত জন্ম লৈ সাগৰৰ গৰ্ভত অতস্য জীৱন হে প্ৰভু নাৰায়ণ দিনে নিশাই তোমাক চিন্তা কৰি আছো কেৱল মুক্তিৰ বাবে কৌশল নাৰদৰ নিৰ্দেশ গুৰু পুত্ৰ হৰণ নকৰিলে মোৰ মুক্তি নহয় সম্ভৱ নাই নাই মুক্তি নহ'লেও নাই মই এনে কাম কৰিব নোৱাৰো সেই বিপদ কাৰণ হৰি মোক ৰক্ষা কৰা পালেহি মই এতিয়া কি কৰিম নারায়ণ 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 হে নারায়ণ নিরঞ্জন নিরাকার হরি করা স্থির করিলানে তোমার সিদ্ধান্ত ক্ষমা কৰিব প্ৰভু মোৰ মুক্তিৰ বিনিময়ত মই এনে ঘৃণিত কাম কৰিব নোৱাৰো তুমি তেন্তে ঋষিপুত্ৰক হৰণ কৰিব নোৱাৰে পাঞ্চ হে দেৱ দেৱৰ অভিশাপে জৰ্জৰিত হৈ সাগৰৰ তলতে নিঃসংগ জীৱন কটাইছো পুনৰ গুৰু পুত্ৰ হৰণ কৰি ঋষি খাবে নাই নাই মই আপোনাৰ কোনো নিৰ্দেশ মাৰিব নোৱাৰো দেৱ ঋষি মই মুক্তিৰ অভিলাষ ত্যাগ কৰিলো তুমি মহা ভুল কৰিছা পাঞ্চ দেৱ ঋষি মহাত্যাগী জিতেন্দ্ৰীয় শান্তিপণি মুনিয়ে কদাপিতো অভিশাপ নিদিয়ে তোমাক সেই হেতুকে ঋষি পুত্ৰক হৰণ কৰি মুক্তি লাভ কৰা পাঞ্চ এনে ভুল নকৰিবা ব্ৰাহ্মণে শাপ নিদি মই একো বুজা নাই দেৱ ঋষি শুনা আবিৰ পৃথিৱীত ধৰ্ম প্ৰতিষ্ঠাৰ হেতু ভগৱানৰ অংশে ৰাম কৃষ্ণ নামে জন্ম লভিছে স্বয়ং কৃষ্ণই শান্তিপণি মুনিৰ আশ্ৰমত অস্ত্ৰ শিক্ষা লৈ আছে তুমি যদি ঋষিপুত্ৰক হৰণ কৰি পুত্ৰবধ পালন কৰা তেন্তে তোমাৰ পুত্ৰ লাভ আৰু অন্য হাতে ঋষিৰ বাক্য মানি ৰামকৃষ্ণ নিজে আহিব তোমাৰ সমীপে আৰু আৰু তেতিয়াই জানিবা তোমাৰ মুক্তি নিশ্চয় ৰামকৃষ্ণ নিজেই আহিব মোৰ
মুক্তিৰ অভিলাষে এয়া সঁচা জানো দেৱৰী? সঁচা নহ'লেনো এই কথা ক'বলৈ মই সাগৰৰ পক্ষলৈ আহোঁনে? নাৰায়ণ নাৰায়ণ। যদিহে সঁচা হয় আপোনাৰ আদেশ পালনৰ বাবে এতিয়াই যাওঁ মই সেই ঋষিৰাশ্ৰমলৈ। মাত্ৰ আশীৰ্বাদ কৰক। যোৱা পাঞ্চ, কোনো চিন্তা নকৰিবা। প্ৰভু, তোমাৰ আদেশ মানি তোমাৰ ভক্তক পঠাইছো প্ৰভুৰ দোষাচৰণৰ হেতু। এই নাৰদক কৰোণা কৰিবা প্ৰভু। এতিয়া এবে মাগিলো বিদায়। এ ভকতৰ প্ৰাণ ধন মুকুন্দ মুৰাৰী, এ ভক্তি ভাৱে পূজা কৰো তুষ্ট হইবা তুমি। এ হৰি তোমাৰ মহিমা হৃদয়েনো বুজিম। এ হৰি হে এ স্থান দিবা মুখ তনে। নারায়ণ নারায়ণ নারায়ণ। তোমালোকে যে সদায় হৰি নাম লোৱা, হৰিনো ক'ত থাকে আই? অগতিৰ অগতি চাৰিমুঠি জীৱ প্ৰত্যেকৰে হৃদয়ত হৰি বিৰাজমান হৈ থাকে। আৰু সেই হৰি আৰাধনা কৰিলে সকলো বিপদৰ পৰা ৰক্ষা পাব পাৰি। তুমি যে মোক সদায় লগত লৈ ফুৰা, কিয় অকলে অকলে ফুৰিবলৈ নিদিয়া? তুমি মোৰ হৃদয়ৰ ৰতন। তোমাৰ যদি হয় কিবা অঘটন, মই তেতিয়া কাৰ লগত থাকিম বাছা? কাৰ লগত থাকিম? আই বাছা, তুমিয়েই দেখোন কৈছিলা ভগৱান সকলোতে থাকে, তেওঁক পুজিলে কোনো বিপদ হ'ব নোৱাৰে। মইতো সদায় হৰি নাম লওঁ, গতিকে মোৰ কোনো বিপদ নহয় আই। তথাপিতো বাছা মনে মোৰ নামানে একোকে। তোমাক মই যাব দিব নোৱাৰো কোনো কাৰণত। আই বাছা, শ্ৰীহৰি থাকোঁতে সহায়,
চিন্তা নকৰিবা মোৰ কাৰণে দিয়া অনুমতি আই আশ্ৰমৰ শোভা চাই সোনকালে ঘূৰি আহিম তোমাৰ কাষলৈ যোৱা যে মোৰ সন্ধ্যা ভেলাৰ আগত উপস্থিত হ'ব আশ্ৰমত ভাল আই মই সোনকালেই ঘূৰি আহিম তুমি মোৰ বাছক সকলো বিপদৰ পৰা ৰক্ষা কৰিবা প্ৰভু ৰক্ষা কৰিবা যাওঁ মই নিজ কৰ্তব্যত অগ্ৰসৰ ধ্যান যোগে জানিব পাৰিছো বসুদেৱৰ গৃহত দুষ্টগণ নাশ শক্তিৰ নিজৰা বোৱাই ধৰ্ম স্থাপন কৰিবলৈ ৰাম আৰু কৃষ্ণ আহিছে হে জগতৰ তোমালোকক শিষ্যৰূপে পাবলৈ এই ঋষিয়ে কত তপ কৰিছো হে জগতৰ সিদ্ধ কৰা এই ঋষিৰ মনোবাঞ্ছা প্ৰণাম গুৰুদেৱ কোন তোমালোক উঠা বাসাহত কোন তোমালোক পৰিচয় তপে পৰিচয় দান দিয়া এই ঋষি গুৰুদেৱ ৰোহিণী নন্দন মই মোৰ নাম বলোৰাম এওঁৰ মোৰ অনুজ দৈপকী নন্দন কৃষ্ণ আপোনাৰ ওচৰত অস্ত্ৰ শিক্ষা লাভৰ হেতু আহিছো আমি দুয়ো ভাই হে জগতৰ ঈশ্বৰ পূৰ্ণ হল আজি মোৰ মনৰ অভিলাষ হে ৰামকৃষ্ণ তোমালোকক শিক্ষাদানৰ আমাৰ শকতি নাই হে ঈশ্বৰ আজি পূৰ্ণ কৰিলা মোৰ মনৰ বাঞ্ছা ৰামকৃষ্ণ কোৱা কিয় আহিলা এই ঋষিৰ ওচৰত গুৰুদেৱ গুৰুৰ অবিহনে সকলো শিক্ষাই নিষ্ফল গতিকে আমাক শিক্ষা দান কৰি আমাৰ মনোবাঞ্ছা সিদ্ধি কৰা গুৰুদেৱ তোমালোকৰ মনোবাঞ্ছা অৱশ্যেই দান দিম মই কিন্তু আজি শিষ্যসকল বা ক'ত উঠা শিষ্যসকল এওঁলোক দুজন এওঁ হৈছে ৰাম আৰু এওঁ কৃষ্ণ এওঁলোক দুজন সুদূৰ মথুৰাৰ পৰা আহিছে আমাৰ আশ্ৰমত শিক্ষা গ্ৰহণৰ হেতু এওঁলোকৰ বাসগৃহসমূহ দেখুৱাই এওঁলোকৰ ব্যৱস্থা কৰি দিয়াকৈ ভাল গুৰুদেৱ গুৰুদেৱ আমি এতিয়া বিদায় যোৱা হে জগতপতি ঈশ্বৰ তোমাক শিক্ষাদানৰ আমাৰ শকতি নাই পূৰ্ণ হল আজি মোৰ মনৰ অভিলাষ আৰু ৰামকৃষ্ণৰ পদধূলাই পবিত্ৰ কৰিলে এই ঋষিৰ আশ্ৰম যাওঁ আমাৰো আৰতিৰ সময় হৈছে
মাটি মাছ মগৰ হীৰা মুকুতা আদি সকলোকে বুকুত লৈ আপোন মনে কৰো বিচৰা কোনোজনৰ প্ৰতি হিংসা বিদ্বেষ কোনোদিন কৰা নাই মই সেয়েহে জলৰাশিৰ মাজত প্ৰভুৰ আদেশত শ্ৰেষ্ঠ আসন মোৰ নামত কিন্তু আজি কিছুদিন ধৰি পাঞ্চজন্য নামে এটা অসুৰে আহি মোৰ বুকুত কৰে অত্যাচাৰ কি কৰোঁ কি উপায়েৰে প্ৰভুৰ নামত কলংক নপৰাকৈ ৰাখোঁ কি হ'ল সিন্ধুৰাজ আজি আপোনাৰ চিন্তিত দেখিছোঁ চিন্তাৰ বিস্তাৰ উদ্ভৱস্থল তুমি পাঞ্চজন্য মই বৰ হতাশ হৈছোঁ কাৰণ কি জানিবা তোমাৰ কাৰ্যই মোৰ কলংক কৰে মোৰ কাৰ্যৰ দ্বাৰা বুজা নাই ৰাজন মই এনে কি দুখ কৰিলোঁ তাৰ বাবে আপুনি মনো কষ্ট পাব চোৱা কিমান শান্তি আৰু সুস্থতাৰে মোৰ গতি অবিৰাম চলিব লাগিছে এনে শান্তিত তুমি অসুৰ হৈ সুস্থভাৱে থাকিব পাৰিবা জানো ক্ষমা কৰিব পিতা ঈশ্বৰ ঘৃণিত অসুৰ মই সঁচা কিন্তু এদিন আছিলোঁ মই স্বৰ্গৰ দেৱতা সামান্য দুখৰ বাবে দেৱতাৰ অভিশাপত স্থান পালোঁ তোমাৰ বাক্য অভিশপ্ত জীৱনৰ সামৰণি পেলাবৰ হেতু দিনেৰে নিশাই পুজি আছো নাৰায়ণৰ ৰাতো চৰণ এতিয়াও সন্দেহ আছেনে মনত পাঞ্চজন্য অলৌকৰ ভূখণ্ডত নাই মোৰ স্থান মাথো আপোনাৰ বুকুত আশ্ৰয় দাদা আপুনি স্বৰূপ আপোনাক নুসুধাকৈ স্থান লোৱা অপৰাধ মাৰ্জনা কৰি উত্তৰ স্নেহে আকুৱালি বাছা পাঞ্চ যা আজিৰ পৰা নিশ্চিন্ত থাকগৈ সাগৰৰ পক্ষত কিন্তু মনত ৰাখিবি কোনোদিন সতৰ আশ্ৰয় নলবি ভাল পিতা যাওঁ মই 19 কৰ্মত হওঁ অগ্ৰসৰ চাওঁতে চাওঁতে ৰামকৃষ্ণ সকলো বিদ্যাতে পাৰ্গত হৈছে মাত্ৰ বাকী আছে অস্ত্ৰ শিক্ষা 64 বিদ্যাৰ 63 বিদ্যাতে পাৰ্গত ৰামকৃষ্ণ নোৱাৰিবনো কিয় জগতৰ ঈশ্বৰক জানো শিক্ষাদানৰ কিবা প্ৰয়োজন হে জগতপতি ঈশ্বৰ আমাৰ শতকোটি প্ৰণিপাত কৰিবা গ্ৰহণ গুৰুদেৱ উঠা উঠা ৰামকৃষ্ণ গুৰুদেৱ আজি আমাক কি শিক্ষা দিব আজি তোমালোকক অস্ত্ৰ শিক্ষা দিম সেইবাবে যুদ্ধৰ সাজেৰে প্ৰস্তুত হৈ আহাগৈ ভাল গুৰুদেৱ যোৱা সাজু হৈ আহোঁগে যোৱা বাচা আমি এতিয়া সাজু হৈ আহিলো এতিয়া আপুনি আজ্ঞা কৰক প্ৰথমতে কেইটামান কথা শুনি লোৱা হৰ সন্ধানত প্ৰথমতে গুৰুক স্মৰণ কৰিবা তাৰ পাছত হৰ সন্ধান কৰিবা তাৰ আগতে আৰু কেইটামান কথা শুনি লোৱা
কোনো দিলে শত্ৰুক দুৰ্বলা বুলি নাভাবিবা তিৰোতা আৰু বৃদ্ধৰ ওপৰত প্ৰথমতে অস্ত্ৰ প্ৰহাৰ নকৰিবা তেন্তে আজি অস্ত্ৰ শিক্ষা দিম লোৱা দুয়োৱে অস্ত্ৰ তুলি লোৱা লোৱা উত্তম অহাকানো অখিয়ে অখিয়ে হক কালিঙ্গন উত্তম উত্তম বাসাহত তোমালোকে অখিযুদ্ধত পাৰ্গত হৈছা তেন্তে এইবাৰ ধনুযুদ্ধৰ শিক্ষা দিয়া যাওক ভাল গুৰুদেৱ লোৱা লোৱা দুয়োৱে ধনু তুলি লোৱা বৰুণ বানে তাক মই কৰিলো নিষেধ উত্তম অতি উত্তম বাসাহত তোমালোকে ধনুযুদ্ধত পাৰ্গত হৈছা ৰবা এইবাৰ মই বাহুযুদ্ধৰ শিক্ষা দিম চোৱা বুজিলানে বুজিলো গুৰুদেৱ উত্তম রোহিণী নন্দন তোমালোকে সখস্তি বিদ্যাত পাৰ্গত হৈছা বাৰু কৃষ্ণ এইফালে আছো লোৱা এই চক্ৰৰে সৌ যে দেখিছা স্তম্ভ ছেদ কৰা চক্ৰ সঞ্চালনে উত্তম বাসা তোমার যে কি অপূর্ব লীলা তোমার লীলায় মোর অন্তর আনন্দত উৎফুল্লিত কৰিছে ভাল গুৰুদেৱ এতিয়া আমি কি কাৰ্য কৰিম সাধন বাসাহত আমাৰ এই আশ্ৰমত খৰি নাই সৌ যে দেখিছা অৰণ্য তাৰ পৰা খৰি যোগাৰ কৰি আনাগৈ ভাল গুৰুদেৱ গুৰুদেৱ ৰামকৃষ্ণৰ লগত আমিও যাম হৰি অন্বেষণৰ তেন্তে যোৱা শিষ্যসকল তোমালোকো লগত যোৱা ৰামকৃষ্ণৰ ভাল গুৰুদেৱ যোৱা ৰামকৃষ্ণ গুৰুদেৱ আমি এতিয়া বিদায়হে মাগিম আহক ভাইকক ধন্য
ধন্য ৰোহিণী নন্দন, তোমালোকে সকলো বিদ্যাতে পাৰ্গত হৈ এই ঋষিৰ আশ্ৰমক শুদ্ধ কৰিলা। হে হে জগতপতি ঈশ্বৰ, আমাৰ মনোবাঞ্ছা সিদ্ধি কৰিলা। যাওঁ, এতিয়া আমাৰ বিশ্ৰামৰ সময় হৈছে। যাওঁ, আমি নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ। কাননৰ হুবা চালে চকুৰোৱা বিচিত্ৰ সৌন্দৰ্য, নিজৰাৰ কুলু কুলু শব্দ, ফুলে ফুলে ভোমোৰাৰ মধুমন্ত্ৰ, পক্ষীৰ শুৱলা সংগীত শুনিলেই মন প্ৰাণ জোৰ পৰি যায়। হে নাৰায়ণ, তোমাৰ অপূৰ্ব সৃষ্টি, অনন্ত লীলা, দিয়া স্থান চৰণ তলত। এই হিরস্রাম হওয়া ফুলর ভাষা ঋষিপুত্রই কানন ওড়িশা বিসর্জন। এই মোর সোনার খোঁজো প্রাণ করে ঋষিপুত্র মুক্তি পথময় রাউলিবাই একে তরু তরু কবি শিখিদয় জানিবার ঋষির খাপ নয়, এবার ঋষির কথা অথলে নে যাবে। মন স্থির হও, হৃদয় নৌকবিবি বিলম্বয় তাই বিঘিনি এই খোঁজগতি হরণ করু ঋষি কুমার। যাৰ বাবে এক দিনে আয়ত্ত কৰি মাত্ৰ 64 দিনতে 64 কলা কৰি সাধাৰণ। বাহ বন্ধুসকল, সকলো কৰুণাময়ৰ ইচ্ছা। তেওঁ ইচ্ছা কৰিলে শুকান বৃক্ষও গুটি ধৰে, সফল লতিকাও নিস্তেজ হয়। সঁচা কথা, গুৰুৰ বাক্য শিৰত তুলি লৈ সদায় হস আশ্ৰণ কৰিলে সাধন, সিংহকেও পথ এৰি দিয়ে বান্ধৱ। কৰিব নিশ্চয়। কিয় তোমালোকক কৰিব, তোমালোকক নকৰে আৰু আমাক কৰিব কিয়? কাৰণ তোমালোকৰ নিজৰ ওপৰতে বিশ্বাস নাই। সদায় দৃঢ়তা, বিশ্বাস আৰু সততা এই তিনি গুণ সাধন কৰিলে দেখা পাবা কাৰ্যৰ সুফল নিজৰ হাতত। হে বন ৰজা,
তোমাক দেখি আমাৰ বন্ধুসকল ভয়ত বিত্তল তোমাৰ দিহা হ'ব পৰা নাই তোমাৰ আমাৰ ভিন্ন পথ একেই আত্মা একেই প্ৰভুৰ সন্তান আমি যোৱা বন্ধুৰা আহা বন্ধুসকল আমি এতিয়া আশ্ৰমলৈ যাওঁ সুষমা স্বামী ৰামকৃষ্ণ আজি সকলো বিদ্যাতে পাৰ্গত হৈ উঠিছে সেইবাবে আজি আমাৰ আনন্দৰ দিন সঁচাই স্বামী জগৎকৰ্তা হৰি পুত্ৰ ৰূপে পাই মই আজি অতিকে আনন্দিত স্বামী যদি গুচি যায় শিক্ষা শেষ হোৱাৰ পিছত দুয়োজন দূৰ দূৰলৈ মই তেতিয়া কাৰ লগত থাকিম স্বামী বাৰু বাৰু সেইবোৰ বাদ দিয়া স্বামী ৰামকৃষ্ণ আৰু আমাৰ পুত্ৰ মধু ক'ত আমাৰ মধুক কোনোবাই লৈ গৈছে কি ক'লা দেৱাংগ ভালকৈ বুজাই কোৱা দেৱাংগ আৰতিৰ বাবে পানী আৰু ফুল আনিবলৈ যাওঁতে হঠাৎ শুনা শিশুৰ চিঞৰ সেই দিশে লক্ষ্য কৰি দেখো এটা বিৰাটকায় পানীৰ ঢৌৱে আমাৰ মধুক ক্ষন্তেকতেই অন্তৰ্ধান কৰিলে গুৰুদেৱ কি ক'লা দেৱাংগ ৰবা সুষমা মই ধ্যান কৰিছোঁ স্বামী স্বামী বুজিছোঁ স্বামী বুজিছোঁ সুষমা দেৱতাৰ অভিশাপত সাগৰৰ তলত বাস কৰা পাঞ্চজন্যই স্বামী আমাৰ পুত্ৰক কৰি নিলে হৰণ পাৰিলে মই সময়তেই প্ৰলয়ৰ সূচনা কৰিব পাৰোঁ কিন্তু দেৱতাৰ বাবে হ'ব ভকাৰ স্বামী স্বামী আপুনি যদি সঁচাই তপস্বী ঋষি হয় তেন্তে আনি দিয়ক মোৰ পুত্ৰ মোৰ কাষলৈ যদি পুত্ৰক আপুনি দিব নোৱাৰে আপোনাৰ ঋষিৰ ব্ৰহ্মত্ব আজি ভক্তি দিয়ক বিকৰ্তন ৰবা সুষমা এনে সময়ত ধৈৰ্যই আনিব আমাৰ পুত্ৰক ঘূৰাই এনে সময়ত ধৈৰ্য নধৰিলে আৰু উপায় নাই সুষমা ক্ষমা কৰিব স্বামী ক্ষমা কৰিব স্বামী ধৰিছোঁ আপোনাৰ চৰণ তলে ক্ষমা কৰক ভক্তি আপোনাৰ সুষমা বাতুলৰ দৰে তুমি মোক কৰা অপকাৰ কিন্তু মই তোমাৰ কথা শুনা নাই সুষমা ব্ৰাহ্মণৰ ব্ৰহ্মত্ব বুজিব নোৱাৰা সুষমা তেন্তে চোৱা সুষমা এই ব্ৰহ্মত্বৰ মহিমা
তেন্তে আজি কি হব? মোৰ পুত্ৰ মধুক আজি কোনে ঘূৰাই আনিব দেৱাংগ? নাজানো গুৰুদেৱ। ব'লা দেৱাংগ, আমি এতিয়া খন্তেক আৰতি কৰোঁ। বলক গুৰুদেৱ। এতিয়া ভাঙি কব লাগে। তইতো কৈছিলি পুত্ৰ, অসুৰ যদিও মই সুৰিগতা নাই, তেন্তে ঋষি পুত্ৰ হৰণ কৰি কি তই ধাৰ্মিকতাৰ দৃশ্য পৰিচয়? নাৰদৰ উপদেশ মতে মোৰ মুক্তিৰ পথ সুগম কৰিবলৈ ঋষি পুত্ৰক কৈছো হৰণ। হয় তাত মোৰ কোনো অসুবিধা? মুক্তি মুক্তি মুক্তিৰ লগত আকৌ ঋষি পুত্ৰ হৰণৰ কি সম্বন্ধ আছে? তোৰ বাবে আজি ময়ো ঋষিৰ সাপে দগ্ধ হ'ব লাগিব। নাৰদৰ উপদেশ মতে ৰামকৃষ্ণৰ জগৰ ঈশ্বৰে শান্তিপণি মুনিৰ শিষ্যত্ব কৰিছে গ্ৰহণ। কি পুত্ৰ অৰিলে হৰণ, অৰুৰে নিপৰিভূতৰ হেতু আবিৰ্ভাৱ হ'ব কি আমাৰ মাজত? কি জগতৰ পতি ৰাম নাৰায়ণ, তুমি নিশ্চিন্তে থকা পিতা, মই আহিলোঁ। আচৰিত পুত্ৰৰ মুক্তিৰ বাবে নিজেই আহিব সিন্ধুৰ মহাজলাতিলৈ হৃদয়ৰ কাম্যধন ৰাম নাৰায়ণ। যদি সঁচা হয় সেই সুযোগতে দৰ্শন কৰিম প্ৰভুৰ ৰাতুল চৰণ, সাৰ্থক কৰিম এই জীৱন। যাওঁ অপেক্ষা কৰোঁগৈ বাদ্যযজ্ঞলৈ প্ৰভুৰ আগমনলৈ।
ঋণাথে নাথিনা পিতিতা বিধে ধীনাথে চিত্ৰগুপ্ত ধৰ্মৰাজ পাপীসকলৰ শাস্তিৰ বিধান হৈছেনে ভালদৰে আৰু পূৰ্ণাত্মাসকলে পাইছেনে উপযুক্ত স্থান ধৰ্মৰাজ বিধান মতে দণ্ডিতজনে দণ্ডভোগ কৰিছে আৰু পুণ্যাত্মাজনে স্থান পাইছে অতি মনোহৰ চিত্ৰগুপ্ত ধৰ্মৰাজ চোৱাচোন আজি কাৰ কাৰ আইখৰ হৈছে অৱসান ধৰ্মৰাজ আজি শান্তিপনী মুনিৰ পুত্ৰ মধুমংগল আৰু অভিশপ্ত সেই পাঞ্চজন্যৰ আয়ুষৰ হব অৱসান চিত্ৰগুপ্ত ধৰ্মৰাজ তেন্তে দুৰ্গণক পঠিয়াই মোৰে বিচাৰ কক্ষলৈ অনাৰ ব্যৱস্থা কৰা ধৰ্মৰাজ মধুমংগলৰ দেহানি দুটক কৰিলো প্ৰেৰণ কিন্তু পাঞ্চজন্যৰ বাবেহে বৰ চিন্তাত পৰিছোঁ অৰ্থাৎ পাঞ্চজন্য স্বয়ং ৰামকৃষ্ণৰ হাতত নিধন হৈ মুক্তি লাভ কৰিব গতিকে বুজিলোঁ কিন্তু মধুমংগলৰ বিচাৰ ভালদৰে কৰিবা ধৰ্মৰাজ বিচাৰৰ নাই প্ৰয়োজন পূৰ্ব জনমত মধুৱে পানীৰ তলত বহু সময় থাকিব পৰা গুণ আহৰণ কৰিছিল সেইবাবে তেওঁ লগৰীয়াবোৰক পানীৰ তলত হেঁচি ধৰি ৰং চাইছিল সেয়েহে ঋষিৰ পুত্ৰ হৈ অগাধ জলত বাস কৰিবলগীয়া হৈছে দ্বিতীয়তে পোক পতংগবোৰ তেলৰ মাজত এৰি দি ৰং চাইছিল সেইবাবে দ্বিতীয় দুখৰ দণ্ড হিচাপে পুণ্য তেল পাত্ৰ সাজু কৰি ৰখা হৈছে ধন্য ধন্য চিত্ৰগুপ্ত মোৰে বিচাৰ কক্ষত একমাত্ৰ তোমাৰ ওপৰত পৰিচালিত হৈছে বাৰু ব'লা আগন্তক কৰ্মৰ বাবে সাজু হওঁ বলক ধৰ্মৰাজ কিন্তু এতিয়াও মুক্তিপথ থাকিও কিয় অহা নাই ৰামকৃষ্ণ মোৰ মুক্তিদাতা হয় মিছা হ'ব নেকি দেৱৰ ঋষিৰ বাক্য নহ'ব নেকি মুক্তি মোৰ এই জনমত আৰু কিমান দিন এই নিষ্কিৰক সান্ত্বনা দিব প্ৰভু উদ্ধাৰ কৰা নাৰায়ণ মোক উদ্ধাৰ কৰা করুণা ময়রা করুণা করিও কৃপা যেন কুসিত নারায়ণ নারায়ণ নিশ্চয় উদ্ধার করিব পাঞ্চজন্য নিশ্চয় উদ্ধার করিব কিন্তু তার আগতে তুমি এটা কাম কৰিব লাগিব কোৱা কৰিবানে আকৌ কাৰ্য সাধন এইবাৰ আকৌ কিহৰ নিৰ্দেশ নাই নাই মই আপোনাৰ কোনো নিৰ্দেশ মানিব তোমাৰ যাব দেখি তেন্তে তোমাৰ মুক্তিৰ আশাও হল নিৰ্বাপিত মুক্তি মুক্তি এবাৰ আপোনাৰ আদেশ প্ৰকাশ কৰক মন স্থিৰ কৰা বাছা বৈৰী ভাৱে চিন্তা কৰি তোমাৰ ইষ্ট দেৱতাক হত্যা কৰা তুমি ঋষি পুত্ৰক প্ৰভু এয়া তোমাৰ কেনে আদেশ পুত্ৰহীন আমি গুৰু পুত্ৰকে পুত্ৰ স্নেহে ৰাখিছো দুবাই পুত্ৰ সুখ
কৰি নিবাৰো এনে পুত্ৰক হত্যা কৰি মুক্তি কামনা মই নকৰো মোক অন্য এটা উপায় দিয়ক দেৱ ঋষি বসা নারায়ণক যদি বৈৰীভাৱে চিন্তা কৰা তেতিয়াহে তোমাৰ মুক্তি লাভ হ'ব যদিহে তুমি এই কাম কৰিব নোৱাৰা তেন্তে তোমাৰ মুক্তিৰ আশাও অনিৰ্বাপী বিনা আবেগে পক্ষপাত কৰিল সিয়াত শিৱ প্ৰভুৰ চৰণ চিন্তাৰ বিনা মোৰ অন্য নাই তেনে প্ৰভুৰ বৈৰিতা নালাগে নালাগে মুক্তি মোক মই সাগৰৰ গৰ্ভতে অভিশপ্ত হৈ জীৱন কটাম শুনা তেন্তে বীৰ মোৰ কথা বৈৰীভাৱে যদি চিন্তা কৰা হয় নাৰায়ণক তেনেহ'লে মুক্তি লাভ হয় অচিৰতে অভিশপ্ত হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপুৰে তাৰেই উৎকৃষ্ট নিদৰ্শন সেই হেতু বৈৰীভাৱে চিন্তা কৰি ইষ্ট দেৱতাক হত্যা কৰা তুমি ঋষি পুত্ৰক সঁচা কথা প্ৰভুৰ দুৱৰী জয় আৰু বিজয়ে বৈৰীভাৱে তই মুক্তি লাভ কৰিলে ময়ো মুক্তি ল'ম দেৱ ঋষি ঋষি পুত্ৰক হত্যা কৰিম আজি মোক মুক্তি লাগে মুক্তি লাগে বাছা কোনো চিন্তা নকৰিবা যোৱা কৰ্তব্য পথত হোৱা গ্ৰহণ এতিয়া ময়ো মাগিলো বিদায় নাৰায়ণ নাৰায়ণ না জাগি উঠ অসুৰৰ আখুৰি কথা আজি মই নৰ ৰক্ত পিপাসুৰ তন্ত পুত্ৰ ৰক্ত পান কৰিম হেম বাৰু এনেদৰে ৰক্ষা কৰে হেই ৰাম নাৰায়ণে সাৱধান নাৰায়ণ এইবাৰ তোমাৰ ৰক্ষা নাই আগে মধু হত্যা তাৰ পাছত নাৰায়ণ নাৰায়ণ গুৰুদেৱ আমাৰ প্ৰণাম গ্ৰহণ কৰক উঠা বাছাহঁত তোমালোক দীৰ্ঘজীৱী হোৱা গুৰুদেৱ আমাৰ শিক্ষা শেষ হ'ল গতিকে আমি মথুৰালৈ যাব খোজো সেইবাবে আপোনাৰ আদেশৰ লাগে তোমালোকৰ শিক্ষাদানৰ শেষ হ'ল সেইটো কথা সঁচা কিন্তু গুৰুক দক্ষিণা নিদিলে যেন এই কামৰ কোনোদিন সুফল লাভ নকৰে গুৰুদেৱ কৰক আদেশ মথুৰাৰ পৰা আনি ধনৰত্ন অৰ্পণ কৰোঁ আপোনাৰ চৰণত উঠা প্ৰথমতে মাতৃক সুধি আহাগৈ কওক গুৰুদেৱ তেন্তে আপোনাক কি প্ৰয়োজন সাধু যোৱা তেন্তে তুমি মাতৃক সুধি আহাগৈ বক ভাল গুৰুদেৱ যোৱা বলৰাম আই 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 কি হ'ল ৰাম আমাৰ ৰামকৃষ্ণ দুয়োৰ বুকুৰ মানে খন্তেক আহাৰৰ বুকুৰ মাজলৈ উত্তৰ সময় কৰোঁ নিবাৰণ আই আই তোমাৰ চকুত দেখো ক্ষুদ্ৰ জল ভাই আমাৰ বিদায় খন্তে চিন্তা কৰিলে মাতৃ অস্বভাৱৰো বিপৰীত আই তুমি চিন্তা নকৰিবা আমি দুয়ো সময় সময় আহি থাকিম নহয় তোমালোকৰ বিদায় বেলাৰ দুখে মোৰ দহিছে হৃদয় আৰু এটি দুখে দহিছে হৃদয় মোৰ পুত্ৰ কোনোবা অপৰাধ কৰিলে হৰণ কি মধু
শুনা কৃষ্ণ, সাগৰৰ তলত বাস কৰা 5 জন্যই মোৰ পুত্ৰ মধুক কৰি নিলে হৰণ। গুৰুদেৱ, আজি দুয়ো ভাইয়ে কৰিছে প্ৰতিজ্ঞা, এটি মাত্ৰ পলকতে উদ্ধাৰ কৰি আনি ঋষি আপোনাৰ চৰণত পুত্ৰ ৰত্ন দিম উপহাৰ। গুৰুদেৱ দিয়ক আশীৰ্বাদ, যাওঁ আমি সাগৰৰ অভিমুখে। যোৱা বাছাহত তোমালোকে লৈ আনাগাই আমাৰ পুত্ৰ। গুৰুদেৱ, যোৱা। ব'লা সুষমা, আমাৰ আৰতিৰ সময় হৈছে। ব'লা যাওঁ আমি নিজ কৰ্তব্যত অগ্ৰসৰ। ঋষিপুত্ৰ হৰণ কৰি লোকৰ ৰাখি দুৰ্ভাগ্য নিজৰ মনত ওলাই আহ, আজি ৰামকৃষ্ণ ৰূপী কালন্তক যাম তোৰ সন্মুখত। মোৰ গাত কোনো দুখ নাই প্ৰভু। দিনে ৰাতি কেৱল আপোনাৰ চৰণ প্ৰক্ষালন কৰিয়ে জীৱন কটাইছোঁ। মই এনে ঘৃণিত কাম কৰা নাই, ই মাথো পাঞ্চজন্যৰ কাম। মোৰ দুখ ক্ষমা কৰি পূজাৰ নিমালি গ্ৰহণ কৰা প্ৰভু। তুমি যে নিৰ্দোষী নহয় জানো ভালদৰে। দাদা ৰামে নাজানি হানিলে বাক্যবান। দাদা ক্ষমা কৰা ভক্তক মোৰ। ভক্ত ভাই, দাদা ৰ'বলৈ সময় নাই। ক'ত হে পাঞ্চজন্য? সাগৰৰ বৈধ্য বিদাৰী হ'লেও উইলি আনি পাঞ্চজন্য বধ কৰি পাঞ্চজন্য ঋষিপুত্ৰ কৰি উদ্ধাৰ। অন্তহত মোৰ চলো দিঠা ভংগ কৰিলি, নাজানিলি পাঞ্চজন্য কোন? শিক্ষা দে পৰিচয়, অতো তহঁতৰ মিলি ভাবি ঘেনি। কালন্তক জম্মুৰ নাম বলৰাম, ইয়াৰ মোৰ অনুজ দৈত্যকীনন্দন কৃষ্ণ অনুপাম। ঋষিপুত্ৰ হৰণ কৰি লুকুৱাই ৰাখি সাগৰৰ বক্ষত দম্ভতই কৰিছ অতিকে। যদি মংগল খোজ তেন্তে মই উদ্ধাৰ কৰি দে ঋষিতনয়ক। তহঁতেই তেন্তে ৰামকৃষ্ণ ৰূপী জগদীশ্বৰ অদিলি ফান্দত আজি নাই পৰিত্ৰাণ। কোমল বালক প্ৰথমবাৰলৈ সমাধান কৰিছো। ৰাজা ভক্তিৰ বকুলত অসুৰৰ মৃত্যু আৰু বালকৰ হাতে পৰাজয় কৰি লৈ যা তহঁতৰ ঋষিতনয়ক। কেৱল ডিমাচি সাগৰৰ গৰ্ভ কিবা পাৰ হ'ল ভাই। তেন্তে আজি বালকৰ প্ৰথম পৰাক্ৰম। তেন্তে তহঁতক পূজা দিওঁ ইষ্ট দেৱতাক।
কি আচৰিত শক্তি কৃষ্ণ বলোৰাম উত্ততে পৰাছিল মোক মনত পৰিছে এবৰ ক্ষীৰবাক্য ৰামকৃষ্ণ নিজেই আহিব মোৰ মুক্তিৰ অভিলাষে ৰামকৃষ্ণ হল উপস্থিত আহা প্ৰভু মুক্তি দিয়া মুক্তি দিয়া কি ভাবিছ পাখণ্ড যুদ্ধ কৰ নকৈ পলম দাদা ভাই চাহ ইয়াক আজি বধি ঋষিৰণ কৰ প্ৰতিশোধ এষ্টান্তে নারায়ণ 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 হে প্ৰভু অগতিৰ অগতি ভক্তক নিধন কৰিলা হয় কিন্তু তেওঁৰ মুক্তিৰ ব্যৱস্থা কি কৰিলা প্ৰভু দেৱৰক্ষী প্ৰভু দেৱৰক্ষী দেৱৰক্ষী প্ৰভু ভক্তৰ অধিক ভগৱান পাঞ্চজন্য সাপ মূৰ্তিৰ বাবে এই খেল আৰম্ভ দিলো মুক্তিদান গতিকে স্থান কৰি নিত্যনাথ যুগে যুগে থম চিলিতাই চোৱা জগতবাসী চোৱা দেৱৰক্ষী ধন্য দয়াময় ধন্য তোমাৰ অনন্ত লীলা পাঞ্চৰ নামে আজিৰ পৰা এই মংগল ধ্বনি বিনে মোৰ পূজা নহয় সমাপন জগতবাসী ভক্তৰ তুষ্টিত সন্তুষ্ট আজি ভগৱান গোৱা হবে প্ৰভুৰ ৰাম কৃষ্ণ নাম ঈশ্বৰ পৰম ব্ৰহ্ম সচিদানন্দ
सर्वकारण कारण सर्वकारण कारण सर्वकारण আহা দাদা আহা দেৱৰখী যাওঁ আমি যমৰালয়ে बोलक प्रभु হে ত্ৰিজগতৰ প্ৰতি ৰামকৃষ্ণ আমাৰ সেৱা কৰিবা গহ কি উদ্দেশ্যলৈ প্ৰৱেশিলে আজি এই যমৰ সভাত আবিৰ্ভাৱ ৰাম নাৰায়ণ পিতৃপতি ঋষি শান্তিমণি মুনিৰ পুত্ৰ মধুমঙ্গলৰ সহ নিবৰ বাবে আহিছোঁ আমি দুয়ো গতিকে আমাক খৰ প্ৰদান কৰি ঋষিৰণ মুক্ত কৰক পিতৃপতি হে দয়াময় তোমাৰ ইচ্ছাত বাধা দিবলৈ শক্তি নাই মোৰ যোৱা চিত্ৰগুপ্ত সযতনেৰে মধুমঙ্গলৰ প্ৰাণ অনাগৈ ভাল ধৰ্মৰা খণ্ডন হ'ল কেৱল আপোনাৰ অপেক্ষাতে ৰাখি থৈছোঁ আপুনিয়ে ইয়াৰ ব্যৱস্থা কৰক ৰামকৃষ্ণ দাদা এওঁলোক কোন আশ্ৰম নহয় যেন হয় অনুমান মোৰ ভয় লাগিছে দাদা ভয় নাই ভাই এওঁ মৃত্যুপতি যম আৰু এওঁ চিত্ৰগুপ্ত মৃত্যুপতি অধীৰ আশাৰে বাট চাই আছে আমাৰ গুৰুদেৱে আৰু আয়ে আমি এতিয়া বিদায়হে মাগিলোঁ যোৱা প্ৰভু আমাৰ সেৱা গ্ৰহণ কৰা ব'লা চিত্ৰগুপ্ত প্ৰভুক কিছু দূৰ আগবঢ়াই দিওঁ ব'লা ভাই জয়াশ্ৰমৰ হেতু চলে ৰাম নাৰায়ণ সংগে চলে গুৰুপুত্ৰ দেখিতে শুভন শিষ্যসকল উঠা শিষ্য স্বামী যদি মই আপোনাৰ বাক্য সঁচা হয় তথাপি
তথাপিতো মনে মোৰ নামানে একোকে কিদৰে সহ্য কৰোঁ অন্তৰত জ্বলা পুত্তা বিৰহৰ স্বামী ৰামকৃষ্ণ আজিও নাহিল উলটি বাৰে বাৰে মোৰ মনত শংকৰ ভাৱ হৈছে উদয় কিবা যদি ঘটিছে অঘটন ৰবা ৰবা সুষমা অৱশ্যে ঘূৰি আহিব মধু আমাৰ কাষলৈ আই আহা আহা বাছা দে আমাৰ প্ৰণিপাত গ্ৰহণ উঠা উঠা শিষ্যক তোমালোক দীৰ্ঘজীৱী হোৱা সুষমা আজি আমাৰ আতিথ্যৰ দিন মধু ঘূৰি আহিলে আমাৰ কাষলৈ আৰু ৰামকৃষ্ণৰ গুৰু দক্ষিণা আজি পূৰ্ণ হল এই ধৰাৰ বুকুত মধু আহা মধু সুষমা আৰু শিষ্যসকল কৰা আজি আতিথ্যৰ কৰা আয়োজন আহা বাছা ৰামকৃষ্ণ আৰু মধু ব'লা ব'লা কৃষ্ণ